নমস্কাৰ জ্ঞানম ষ্টাডি পইণ্টলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো আমি আছিলো ক্লাস 8 ৰ এক্সাৰসাইজ 2.2 ৰ 3 নম্বৰৰ সত্যাপন কৰা কোৱেশ্চন কেইটা তো আজি আহিছো অন্য এটা কোৱেশ্চন লৈ 8 নম্বৰৰ যেটো কোৱেশ্চন এই কোৱেশ্চনটো তোমালোকে বেছিভাগ দেখি ভয় কৰা এইটো কাৰণ যে ইয়াত কি আছে দশমিক আছে তো দশমিকলৈ ইমান ভয় নাখাবা সিম্পল কে তোমালোকে কৰি গলে হৈ গল হা তো প্ৰথমতে আমি কি কৰিম ইয়াৰ পৰা x ৰ মান উলিয়াবলৈ যত্ন কৰিম x ৰ মান যেতিয়া ওলাব তাৰ পিছত আমি কি কৰিম সত্যাপন কৰিবলৈ চেষ্টা কৰিম এতিয়া চোৱা ইয়াতে তুমি 0.25 টো ইয়াৰ লগতে এবাৰ পূৰণ হৈছে ইয়াৰ লগতে এবাৰ পূৰণ হৈছে তো তুমি কি কৰিব লাগিব প্ৰথমতে ইয়াৰ লগতে এবাৰ পূৰণ কৰা দেন ইয়াৰ লগতে এবাৰ পূৰণ কৰা দশমিক নাই বুলি ভাবিয়েছোন পূৰণ কৰা তুমি ইয়াতে কি আছে 0.25 * 5 তো তুমি কি কৰা সিম্পলি 25 ক 5 ৰ লগত পূৰণ কৰি দিয়া দশমিক নাই বুলি ধৰিছো মই তো 25 ক কিহৰ লগত পূৰণ কৰিছো 5 ৰ লগত 25 5 গুণ কিমান 125 ইয়াতে কেইটা এৰি দশমিক আছিল দুটা এৰি তো ইয়াতো তুমি উত্তৰটো দুটা এৰি দিয়া তাৰ মানে কিমান হ'ব 1.25x কাৰণ ইয়াতে এটা x আছিল না নাই তো এগেইন কি আছে মাইনাস আছে এতিয়া আগত 0.25 ক কিহৰ লগত 4 ৰ লগত তুমি 25 কে আকৌ 4 ৰ লগত পূৰণ কৰি দিয়া দশমিক নাই আমাৰ 25 ক 4 ৰ লগত পূৰণ কৰি 25 4 গুণ আমাৰ কিমান 100 ইয়াতে দুটা এৰি দশমিক আছিল ইয়াতো দুটা এৰি দশমিক তো দুটা এৰি দশমিক দিলে 1.00 ৰ সলনি আমি কি লিখিব পাৰো 1 লিখিব পাৰো তো ইয়াতে কি লিখিম মই 1 ইকুৱেল এগেইন এইটুকু তেনেকুৱাকে কৰাচোন তোমালোকে 5 10 গুণ কিমান 50 আৰু x দশমিক কেইটা এৰি আছে দুটা এৰি তো ইয়াতেও কেইটা এৰি হ'ব দুটা এৰি হ'ব বুজি পাইছা দেন মাইনাস জাল আছে এইটো ইয়াৰ লগত এবাৰ পূৰণ 5 5 গুণ কিমান 25 কিন্তু দশমিক কেইটা এৰি আছে দুটা এৰি আছে তো দুটা এৰিয়ে দশমিক হ'ব ইয়ালৈকে বুজি পাইছা না চোৱা মানে দশমিকৰ ক্ষেত্ৰত পূৰণ কৰিলে এইটো মনত ৰাখিবা যে দশমিকটো নোৱাকে পূৰণ কৰি লবা যেইটাত দশমিক আছিল মানে যিমানটা এৰি দশমিক আছিল লাষ্টৰ উত্তৰটো কিমানটা এৰি দিলে হ'ল সিম্পল একেবাৰে তো এতিয়া চোৱা x খিনি আমি কি কৰিম অকলে আনিম যেনে 1.25x আছে এই x থাকা পাৰ্টটো মই কোনফালে আনিম ইফালে আনিম ইয়াৰ আগত কি চিন আছে একো চিন নাই মিন্স কি আছে প্লাস তোমালোকক এটা বস্তু মনত ৰাখা মানে কি বুজি পোৱাটো ইজি হ'ব যেনে ধৰা মই twice x বুলি কৈছো এই twice x টোৰ আগত একো চিন নাই যদি আগত একো চিন নাই তেন্তে আগত কি চিন আছে প্লাস চিন আছে আৰু যদি ইহতৰ দুটাৰ মাজত কিবা চিন আছে নেকি মাজত যদি একো চিন নাই ইয়াতে কি আছে পূৰণ আছে তো দুইতে বেলেগ বেলেগকে ভাবি লব পাৰা কিছুমান ভাবে সাৰে দেখোন তেতিয়া কৈছিল যে একো চিন নাই মিন্স কি আছে পূৰণ আছে একো চিন নাই মিন্স কি আছে আকৌ এবাৰ ক'লে যোগ আছে তো তেনেকুৱা নহয় মন ৰাখা আগত যদি একো চিন নাই প্লাস আছে মাজত যদি একো চিন নাই কি হৈ আছে পূৰণ হৈ আছে তো ইয়াতে চোৱা ইয়াতে আমাৰ 0.50x ৰ আগত কি চিন আছে একো চিন নাই মিন্স কি আছে প্লাস আছে যদি মই পক্ষান্তৰ কৰো কি হ'ব মাইনাস ইফালে কি আছিল 0.25 আছিল 1 টো যদি মই ইফালে নিউ কি হ'ব মাইনাস আছিল ইফালে গলে প্লাস আৰু যে জি আছে মই কে পাতি দিছো একো প্ৰবলেম নাই তো এতিয়া চোৱা 1.25x ৰ পৰা 0.50x টো কি কৰিব লাগে মাইনাস যেনেকুৱাকে দশমিকৰ ক্ষেত্ৰত পূৰণৰ ক্ষেত্ৰত যেনেকে দশমিক নোহোৱা কৰি লৈছিলো প্লাস মাইনাস তুমি তেনেকুৱা কৰিব নোৱাৰা তো তুমি প্ৰথমতে পাতি লোৱা 1.50 সৰি 1.25 1 পইণ্ট কি আছিল 25 দেন কি মাইনাস কৰিব লাগে 0.50 তো মাইনাস কৰা তুমি দশমিকৰ তলে তলে দশমিকটো পাতি লব লাগিব ঠিক আছে 5 ৰ শূন্য গলে 5 2 ৰ পৰা 5 না যায় যদি ইয়াতে কি ধাৰে নিবা 12 5 গলে কিমান 7 এতে 0 ৰ শূন্য গলে 0 তো কিমান থাকি হল 0.75 x থাকা কাৰণে x টো থাকি গল আৰু এইটো যদি তুমি মাইনাস কৰা চোৱা এতিয়া 1 ৰ পৰা কি মাইনাস কৰিলে 0.25 ইয়াতে তোমালোকে কিছু মানে এইখিনিৰ পৰা এইখিনি বিয়োগ কৰিবা তেনেকুৱা কথা নহয় ইয়াতে ডাঙৰ কোন 1 means কেনেকুৱা আছে 1.0000 হৈ আছে আৰু এতে কি আছে 0.25 তো মই তলে তলে পাতিলে এনেকুৱা হ'ব আৰু 1 টো সদায় কি হ'ব গোটা সংখ্যা যেটো ইয়াতে কি হ'ব অলপ অলপ ডাঙৰ হ'ব আৰু সদায় আমি ডাঙৰৰ পৰা সৰুৱে কি কৰো মাইনাস কৰো তো 1 ৰ পৰা যেতিয়া এইটো মাইনাস কৰিবা 10 ৰ 5 গলে কিমান 5 এতে কিমান থাকিল ধাৰানতে এতে এতে ইয়াতে 10 ৰ 5 গলে 5 কেতিয়া আছে ইয়াৰ পৰা যেতিয়া আমি ধাৰে আনিছো কিন্তু ইয়াতে কিমান থাকিব 9 9 ৰ পৰা 2 গলে কিমান 7 মানে কিমান হল 0.75 বুজি পাইছানে এইখিনি মানেও 0.75x এইখিনি মানেও 0.75 এতিয়া চোৱা এইখিনিৰ লগত x টো কি হৈছে মাজত একো চিন নাই মিন্স কি হৈছে মই কৈছিলো নহয় মাজত যদি একো চিন নাথাকে কি হৈছে পূৰণ হৈছে তো 0.75 টো যদি মই ইফালে আনো কি হ'ব হৰণ হ'ব এইটো 0.75 পাতিলো আৰু ইয়াৰটো তলত আহি গল হৰণ হয় তো 0.75 ক 0.75 এৰ হৰণ কৰিলে যেনেকৈ as like 2 2 এৰ হৰণ কৰিলে কিমান বাৰ একবাৰ ইয়াক হৰণ কৰিলে কিমান হ'ব একবাৰ মানে x ৰ ভ্যালু কিমান পাই গলা তুমি 1
তো এইটো বহুত বেছি টান আছিল নেকি বহুত বেছি টান নাছিল তোমালোকে দশমিক দেখা পাই কিনে কি কৰিছা ভয় কৰিছা একচুয়ালি এইটো সহজ আছিল এতিয়া চাবা আমি কি কৰিবলৈ চাম সত্যাপন কৰিবলৈ চাম মই এইখিনি মুছি দিলো ঠিক আছে x ৰ ভ্যালু ওলাই আছে আমাৰ 1 ইয়াতে তোমাক মই পাতি দিছো লাগিলে x ৰ ভ্যালু কিমান ওলাইছে 1 পাতিছে এতিয়া সত্যাপনটো কৰিম আমি সত্যাপন চোৱা লেফট হ্যান্ড সাইড কৰিম আগতে লেফট হ্যান্ড সাইডত কি আছে 0.25 into 5x minus 4 ইয়াতে চোৱা x ৰ জায়গাত কি বহাব দিছো মই x ৰ জায়গাত বহাব দিছো 1 5 ৰ লগত x টো কি হৈছে মাজত একো চিন নাই মিন্স কি হৈছে পূৰণ হৈছে তো 5 পূৰণ x ৰ জায়গাত কি পাতিব পাৰো 1 minus 4 তো 0.25 5 1 গুণ 5 সদায় পূৰণৰ কাম আগতে দে কেতিয়াবা আকৌ তোমালোকে কি কৰিবা 5 পূৰণ দি কিনে 1 বিয়োগ 4 টো আগতে কৰি ল'ব তো তেনেকুৱা হলে কি হৈ যাব ভুল হৈ যাব সদায় কি কৰিবা প্ৰথমে পূৰণৰ কামটো 5 1 গুণ 5 5 minus 4 5 minus 4 means কিমান 1 এই ইয়াত যে মাজত একো চিন নাই ইয়াতে কি হৈছে এটা পূৰণ হৈছে তো 5 ৰ 4 গলে কিমান 1 1 ৰ লগত যি সংখ্যাই পূৰণ নকৰা উত্তৰটো কি হয় সেম হয় তো এইটোৰ উত্তৰটো কিমান হ'ব 0.25 হৈ যাব বুজি পাইছা এগেইন রাইট হ্যান্ড সাইড চোৱা এতিয়া রাইট হ্যান্ড সাইডত কি আছে 0.05 into 10x minus 5 আছে তো ইয়াতে কি করি মই x ৰ জায়গাত কি বহাম x ৰ জায়গাত 1 বহাম তো 0.05 10 into কারণ 10 ৰ মাজত কি চিন আছে 10 আৰু x ৰ মাজত কি চিন আছে পূৰণ আছে একো চিন নাই মিন্স তো x ৰ জায়গাত কি বহালো মই 1 minus 5 তো 0.05 10 1 গুণ 10 minus 5 0.05 মাজত একো চিন নাই মিন্স কি হৈছে এতে একো চিন নাই মিন্স কি হৈছে পূৰণ 10 পৰা 5 গলে কিমান 5 এতিয়া চোৱা পূৰণৰ ক্ষেত্ৰত মই কৈছিল দশমিক নাই বুলি ভাবিলেও তুমি কি নহয় প্ৰবলেম নাই এতিয়া চোৱা 5 5 গুণ কিমান 25 দশমিক কেইটা এৰিছিল দুটা এৰিছিল তো দুটা এৰি দিয়া উত্তৰটো কিমান হ'ল 0.25 ইয়াতো লেফট হ্যান্ড সাইডও 0.25 রাইট হ্যান্ড সাইডও 0.25 তো তুমি লিখি দিয়া এটাকে লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড এন্ড হ্যান্ডস প্রুফড